বহুত দূৰৰ পৰা আহিছা ইমান দূৰ অসম আছে বুলি বিশ্বাসে নহয় ইমান দূৰ অসম আছে বুলি বিশ্বাসে নহয় লাষ্ট পাৰ্ট অফ একদম বাংলাদেশৰ মানে মানুহ সোমাই আছে চৰকাৰী অসম ভলীবল সন্থাৰ যুটীয়া সচিব মনোজ পাঠক ডাঙৰীয়া আৰু এই মেচখন দাস ডাঙৰীয়া মই সকলোকে আজিৰ এই খেলখনত উপস্থিত থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ বিধায়ক মহোদয় বিভিন্ন ব্যস্ততাৰ মাজতো আমি জিলাবাসী ইয়াৰ পূৰ্বে নেদেখা ধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছে হাতীচিঙৰ এই খেলপথাৰত কাৰণ শদিয়াৰ পৰা ধুবুৰীলৈকে যে কনিষ্ঠ ল'ৰা ছোৱালী ফুটবল খেলুৱৈসকলে ইতিমধ্যে ভৰি পৰিছে হাতীচিঙৰ মহাবিদ্যালয় খেলপথাৰ কাৰণ আজিৰ পৰা আৰম্ভ হ'ব যে 59তম আন্তঃজিলা ল'ৰা ছোৱালীৰ যে ভলীবল প্ৰতিযোগিতা যাৰ পৰা দেখা হৈছে শদিয়াৰ পৰা ধুবুৰীলৈকে যি ফুটবল খেলুৱৈসকলে ইতিমধ্যে অংশগ্ৰহণ কৰিছে আমি প্ৰথমতে পৰিৱেশ দেখুৱাম যে আচলতে কেনেদৰে দেখা গৈছে যে হাতীচিঙৰ মহাবিদ্যালয় খেলপথাৰত দেখা গৈছে যে ল'ৰা আৰু ছোৱালীৰ যি কনিষ্ঠ ফুটবল খেলুৱৈসকলে ইতিমধ্যে আহি ইয়াতে অনুশীলন চলাইছে কাৰণ খন্তেকে পিছতে ইয়াতে আৰম্ভ হ'ব যে আন্তঃজিলা ভলীবল প্ৰতিযোগিতাৰ খেলুৱৈসকলে এতিয়া আহি ইতিমধ্যে অংশগ্ৰহণ কৰিছে আমাৰ ইয়াতে যে পৰিচালনা সমিতিৰ যি আচলতে দক্ষিণ মানকাজৰ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক গৰাকী আছে তেখেতৰ সৈতে পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম আমি প্ৰথম পৰিৱেশ দেখুৱাইছো যে কেনেদৰে আচলতে যে খেলুৱৈসকলে ইতিমধ্যে দেখা গৈছে যে অনুশীলন অব্যাহত ৰাখিছে কাৰণ খন্তেকৰ পিছতেই যি জিলা ভিত্তিক আচলতে যি ল'ৰা আৰু ছোৱালী যি খেলুৱৈসকলৰ খেল আৰম্ভ হ'ব যাৰ বাবে দেখা গৈছে ইতিমধ্যে অনুশীলন অব্যাহত ৰাখিছে আমাৰ এতিয়া যি দক্ষিণ মানকাজৰ জিলা ক্ৰীড়া সন্থাৰ যি সাধাৰণ সম্পাদক গৰাকী আছে তেখেতৰ সৈতে পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম হয় দাদা কি ক'ব দেখা গৈছে জিলাবাসীয়ে প্ৰথমবাৰৰ বাবে যি জিলা ক্ৰীড়া সন্থাৰ অন্তৰ্গত একচুৱেলি আমাৰ জিলাবাসীক পোনপ্ৰথমে ধন্যবাদ দিব লাগিব তাৰ কাৰণ কি আমাৰ জিলাবাসীক বহুত সহায় কৰিছে আমাৰ জিলা ক্ৰীড়া সন্থাক আৰু চবতকৈ ডাঙৰ কথা হ'ল আমাৰ 35 ডিষ্ট্ৰিক্টৰ টোটেল মোটামুটি 40 টিম around 40 টিম আহিছে গাৰ্লছ এণ্ড বয়জ তো ভালমতে চলি আছে আৰু আমাৰ প্ৰগ্ৰামটো চাগে গ্ৰেণ্ড ছাকচেছ হ'ম বুলি ভাবি আছোঁ আৰু আমি নথৈ আনন্দিত যে AV আসাম ভলীবল এছ'চিয়েশ্যনে আমাক ইমান ডাঙৰ এটা দায়িত্ব দিছে আমাৰ এই ডিষ্ট্ৰিক্টক এজ এ আমাৰ ডিষ্ট্ৰিক্টৰ কাৰণে গৌৰৱ এইটো জিলাবাসীক ধন্যবাদ দিম যে জিলাবাসী বহুত সহায় কৰিছে আৰু যিহেতুকে আৰু 3 দিন গেম আছে আজিৰ পৰা ষ্টাৰ্ট গেমটো আমাৰ জিলাবাসীৰ মানুহ সহায় কৰক যাতে কোনো বেয়া পৰিস্থিতিৰ সৃষ্টি নহয় যাতে আমাৰ জিলাৰ কোনো বদনাম বাকী ডিষ্ট্ৰিক্টলৈ গুচি নাযায় সেয়ে আমাৰ জিলাবাসীক এজ এ মোৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিম বিভিন্ন সিহঁতক আমাৰ স্কুল কলেজ ভাল এটা সঁহাৰি কৰিছে আমাৰ হাতীচিঙাৰী কলেজ জুনিয়ৰ কলেজ তাতে সিহঁতক ৰখা হৈছে জ্ঞান বিকাশ স্কুল আৰু একাডেমি সেইবোৰত গোটেইটো ৰখা হৈছে আৰু বিভিন্ন জেগাত স্কুলবোৰ মেইনলি আমি স্কুলতে ৰাখিছোঁ আৰু এজ এ মেট্ৰেছ আমি প্ৰভাইড কৰা হৈছে খোৱা লোৱাটো আমাৰ কেণ্টিনত খোৱা লোৱাটো চলি আছে ধন্যবাদ এই আছিলে যি দক্ষিণ মানকাজ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদকৰ মন্তব্য আমাৰ 59তম যি আন্তঃজিলা ভলীবল প্ৰতিযোগিতাৰ যি পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক গৰাকী আছে তেখেতৰ মনে মনে কথা পাতিবলৈ যত্ন কৰিম হয় অসম ভলীবল সন্থাৰ তৰফৰ পৰা যিটো উদ্যোগ লৈছে যে আমাৰ জিলাখনত এই অনুষ্ঠানটো পতা আৰু দক্ষিণ শালমাৰা মানকাছৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত আজি আমি এটা মেনেজমেণ্ট কমিটি য'ত আমাৰ বিধায়ক মহোদয় নিজে সভাপতি মই জেনেৰেল সেক্ৰেটাৰী হিচাপে আছো আমাৰ এই অনুষ্ঠানটো মেনেজমেণ্ট কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসন আমাৰ পুলিচ প্ৰশাসন বিভিন্ন সংশ্লিষ্ট বিভাগ PHC বিশেষকৈ মেডিকেল বিভাগ
এনেকে বিভিন্ন বিভাগে আমাক সহযোগ কৰিছে। দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ বিভিন্ন ব্যৱসায়ী মহল আমাক বিভিন্নজনে ইয়াত কণ্ট্ৰিবিউট কৰিছে। আজি হাটশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত এনেকুৱা এটা ৰাজ্যিক পৰ্যায়ৰ খেল প্ৰথমবাৰৰ বাবে আমি দক্ষিণ শালমাৰা মানকাছাৰ জিলাত আমি অনুষ্ঠিত কৰিবলৈ পাই আনন্দিত হৈছোঁ, এক্সাইটিং। আৰু আমি এটা চেলেঞ্জ গ্ৰহণ কৰিছোঁ যে ৰাজ্যিক পৰ্যায়ৰ খেল এখনো আমি দক্ষিণ শালমাৰা মানকাছাৰ জিলাত পাতিব পাৰোঁ। আগলৈ হয়তো আমাৰ যুৱচামে এই এনেকুৱা ধৰণৰ সাহস কৰিব পাৰিব। বিশেষকৈ মই আমাৰ যিসকল জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়া আৰু আমাৰ স্থানীয় যিসকল ভলেণ্টিয়াৰ তেখেতসকলৰ যিখিনি সহযোগিতা মই পাইছোঁ, সঁচাকৈয়ে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু যিসকলে কণ্ট্ৰিবিউট কৰিছে তেখেতসকলকো ধন্যবাদ জনাইছোঁ। আমাৰ জিলাত এনেকুৱা ধৰণৰ অনুষ্ঠান আমি পাতিব পৰা হৈ আছোঁ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান মহাবিদ্যালয়, হাটশিঙিমাৰী মহাবিদ্যালয়, হাটশিঙিমাৰী ছিনিয়ৰ ছেকেণ্ডাৰী, আমাৰ প্ৰাইভেট ইনষ্টিটিউশ্যন, স্কলাৰ একাডেমি, GVA, ৰেইনবো ইংলিছ একাডেমি, সাৰ্বজনীন জাতীয় বিদ্যালয় তেনেকুৱাসকলে আমাক থকা মেলাৰ যি ব্যৱস্থা কৰি দিলে তেখেতসকলেও শলাগ লৈছোঁ। আজি প্ৰথম দিন মই দক্ষিণ শালমাৰা মানকাছাৰ জিলাবাসীক মই আহ্বান জনাইছোঁ, আহক হাটশিঙিমাৰী খেলপথাৰলৈ। এই খেলপথাৰত আহি আমি ভলীবল এনজয় কৰোঁ, আমাৰ ল'ৰা ছোৱালী ভলীবল চাওক, তেখেতসকলেও উৎসাহ পাব। আৰু বিশেষকৈ মই এটা কথাই ক'ম যে শদিয়াৰ পৰা মানকাছাৰলৈ আজি যুৱ খেলুৱৈসকল একাকাৰ হৈছে। আমাৰ এই অনুষ্ঠান সফল হ'ব। 59তম যি ভলীবল জুনিয়ৰ চেম্পিয়নশ্বিপ নিশ্চয় সফল হ'ব। আপোনালোকে দেখিছে কেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে, সঁচাকৈ আনন্দদায়ক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।